সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত জুয়ে পুৰা সোণ হৈ জিলিকিছে গোলাঘাট জিলাৰ মৌখোৱা গাঁৱৰ এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰী। সদ্য ঘোষিত যি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা, সেই চূড়ান্ত পৰীক্ষাত বুৰঞ্জী বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে মৌখোৱা গাঁৱৰ কুলচুমা বেগমে। মই পোনে পোনে তেওঁ বাসগৃহত উপস্থিত আছোঁ, পৰিৱেশটো দেখুৱাম। এইগৰাকী হৈছে কুলচুমা বেগম, আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব, অতি দৰিদ্ৰ পৰিয়ালৰ পৰা তেওঁ ইতিমধ্যে অতি কষ্টৰে জুয়ে পুৰা সোণ হৈ জিলিকিবলৈ সক্ষম হৈছে এইগৰাকী কুলচুমা বেগম। প্ৰায় 20 বছৰ ধৰি পিতৃ এনেকৈ শয্যাগত অৱস্থাত আছে। তাৰ সমান্তৰালভাৱে কিন্তু ক'ব লাগিব অতি কষ্টৰে তেওঁ পঢ়া শুনা কৰি বিগত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত চূড়ান্ত পৰীক্ষাটো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰ সমান্তৰালভাৱে কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি চূড়ান্ত পৰীক্ষা স্নাতক কলা শাখাৰ বুৰঞ্জী বিভাগত ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠ স্নাতকৰ ইতিমধ্যে সন্মান বুটলিবলৈ সক্ষম হৈছে, প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমি কুলচুমা বেগম আছে, আমি কথা পাতিবলৈ পুনতে চেষ্টা কৰিম। যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিছা, আৰু এটা দৰিদ্ৰ পৰিয়ালৰ পৰাই বহু কষ্টৰে তুমি ইতিমধ্যে পঢ়া শুনা কৰিছা। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব, কেনে আশা কৰিছিলা নে? মই এই ফলাফলটো আশা কৰা নাছিলোঁ, কিন্তু ছাৰহঁতে মোক বহুত সাহস যোগাইছিলে যে তুমি পাব পাৰিবা। কিন্তু মোৰ যি ঘৰৰ যি পৰিস্থিতি, মই যি পঢ়িছিলোঁ সেইটো এনেদৰে পাম বুলি মই আশা কৰা নাছিলোঁ। এতিয়া কেনেকুৱা লাগিছে, তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠ স্নাতক? কলা শাখাৰ বুৰঞ্জী বিভাগত প্ৰথম শ্ৰেণী প্ৰথম স্থান পাই বহুত ভাল লাগিছে, কিন্তু সমান্তৰালভাৱে বহুত দুখো লাগিছে। ঘৰৰ পৰিস্থিতি চাবলৈ গ'লে মোৰ দেউতাও সেয়া 20 বছৰ ধৰি বিচনাত লেচুগছৰ বিচনাত পৰি থকা, আকৌ মাও অসুখীয়া, আকৌ ককাও মোৰ আজি 9 দিন হৈছে তেওঁৰ ইন্তেকাল হোৱা, আৰু বহুত দুখ লাগিছে খবৰটো পাই। আৰু যিহেতু ভৱিষ্যত দিনত তোমাৰ কি হোৱাৰ পৰিকল্পনা আছে, আগন্তুক দিনত পঢ়া শুনা কৰিবলৈ তুমি যিহেতু এতিয়া MAত এডমিশ্যন ল'ব লাগিব, ক'ত ল'ম বুলি ভাবিছা? মই স্নাতকোত্তৰ আমাৰ কলেজত দেৱৰাজ ৰয় মহাবিদ্যালয়তে কৰিম বুলি ভাবিছোঁ। বিশ্ববিদ্যালয়ত পঢ়িবলৈ মন আছিলে? মন আছিলে, কিন্তু ঘৰৰ পৰিস্থিতিৰ পৰা যোৱাটো সম্ভৱ নহয়। বহুত কষ্ট, যথেষ্ট কষ্ট হৈছিলে। মাও যথেষ্ট কষ্ট কৰিছিলে মোৰ লগতে, মা দেউতা সকলো, ককায়ো বহুত আশা কৰিছিলে। মোৰ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে, কিন্তু সম্পূৰ্ণ সফল হয় নহয় নাজানো, কিন্তু চেষ্টা কৰিম। কিন্তু মুখ্যমন্ত্ৰী মহোদয় তথা যদি চৰকাৰ বা কোনো সুবিধাৱান ব্যক্তিয়ে যদি সহায় সামৰ্থ্য কৰিবলৈ আগবাঢ়ি আহে, নিশ্চয় আগবাঢ়ি যোৱাত মোৰ সম্ভৱ নহয়। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰাৰ পিছতো কিন্তু ঘৰখনত দেখিবলৈ পোৱা গৈছে এক দুখৰ পৰিৱেশে হৈছে, যিহেতু পিতৃ মাতৃৰ চকুত কেৱল চকুলো দেখিবলৈ পোৱা গৈছে। আপোনাৰ ছোৱালীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠ স্নাতক হৈছে, কিন্তু আজি দেখিছো ঘৰখনত এক শোকাকুল পৰিৱেশ। কি ক'ব? মোক ক'বলৈ কোনো বাক্যই নাই। মই খালি যদি সহায় সাৰথি পাওঁ, যিমানটো পাৰে আগবঢ়াবলৈ চেষ্টা কৰিম। মোৰ অৱস্থা এয়া, খাবলৈ ৰাইজৰ পৰা খুজি মাগি খাওঁ। মোৰ অৱস্থাই মই ক'বহে পাৰোঁ পঢ় বুলি। ইমান এটা ভাল ফলাফল কৰিছে, যথেষ্ট সুখীও হৈছে। হয়, আৰু মোৰ অকল সহায়ৰ প্ৰয়োজন। আপোনাৰ ছোৱালীৰ ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন, আপুনি সামৰ্থ্য আছেনে? মই নিজেই কৰিব নোৱাৰোঁ, চেষ্টা কৰি চাব, আৰু সহায়ৰ প্ৰয়োজন। এতিয়া যিমানখিনি পাৰে আগবাঢ়িব, মইতো একো নাজানো। মোৰ হাতত মাতৃগৰাকী আছে, আমি মাতৃৰ লগত কথা পাতিম। আপোনাৰ ছোৱালীয়ে ইতিমধ্যে অতি এটা ভাল ফলাফল কৰিছে, আৰু এইখন ঘৰৰ পৰা অতি কষ্টৰে তেওঁ পঢ়া শুনা কৰিছিলে। এই ফলাফলত কি ক'ব আপুনি? এই ফলাফলত সুখী যিমান দুখীও সিমান। তেওঁ যিটো সুখী কৰিব লাগিছিলে আমি সেইটো কৰিব পৰা নাই। এতিয়া দুখৰহে ঘৰখনত ভৰি পৰিছে। ভৱিষ্যতে ডাঙৰ মানুহ হোৱাৰ আশা আছে, কিন্তু আপোনালোকৰ ঘৰখন পঢ়ুৱাবলৈ ক্ষেত্ৰতো সামৰ্থ্য নহয়। ঘৰখনৰ পৰাতো কোনো সামৰ্থ্য নহয়। গাঁৱৰ ৰাইজ বা কোনো ব্যক্তি সদায় যদি আগবাঢ়ি আহে, তেতিয়া ছোৱালীয়ে পঢ়ুৱাবলৈ আমি সক্ষম হম। হয়, ইতিমধ্যে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা এনেকৈ সুখ্যাতি অৰ্জন কৰিছে এইগৰাকী মৌখোৱা গাঁৱৰ
মেধাৱী ছাত্ৰী কুলসুমা বেগমে। আৰু এনেধৰণেই ক'ব লাগিব, দৰিদ্ৰতাক নেওচি কিন্তু জুয়ে পুৰা সোণ হৈ জিলিকিছে কুলসুমা বেগম। আৰু আগন্তুক দিনত প্ৰশাসনিক বিষয়া হোৱাৰ সপোন থকা এইগৰাকী কুলসুমাক প্ৰয়োজন হৈছে আপোনালোকৰ এধানিমান সহায়।